দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হ'ব জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। সাজু বিশাল ভোজনালয়, ৰান্ধনী গৃহ, অৰ্ধশতাধিক অন্নবাসন। শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে ভক্তিৰসত নিমজ্জিত হৈছে জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। ৫ লক্ষাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃক আদৰিবলৈ সাজু আদৰণি সমিতি। ভকত বা আইসকলৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি খাদ্য, যান বাহন পাৰ্কিং, খোৱা পানী, চিকিৎসা সেৱা, অগ্নি নিৰ্বাপন ব্যৱস্থা, আহাৰকে ধৰি সকলোবোৰ দিশৰেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাৰণ অধিৱেশন আৰম্ভ হ'বলৈ মাজত আৰু মাত্ৰ কেইটামানহে ক্ষণ বাকী। পূৰ্বৰ অধিৱেশনসমূহতকৈ ব্যতিক্ৰমী ৰূপত এইবাৰৰ অধিৱেশনস্থলী সাজু কৰি নতুন অভিলেখ গঢ়াৰ মনোভাৱেৰে আত্মনিয়োগ কৰিছে প্ৰতিগৰাকী সেৱক সেৱিকাই। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই নিৰন্তৰভাৱে তদাৰক কৰিছে সকলো দিশ। এইটো মানুহে কৈছে যে এইবাৰ আটাইতকৈ উন্নত হৈছে বুলি কৈছে। নামঘৰটো আটাইতকৈ উন্নত হৈছে বুলি কৈছে। বাগী আমি পানী যোগান, টয়লেট গোটেই ব্যৱস্থাটো ইমান সুন্দৰভাৱে হৈছে যে কোনো খুঁত নথকাকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। শাক চব্জি আমি অৰ্গেনিক পদ্ধতিৰে খেতি কৰা। এতিয়া গৰুখুটিৰ শাক চব্জিখিনি অহা কালিলৈ আহিব, পৰহিলৈ চতুৰ্থ দিনালৈ কন্যাকাৰখিনি আহিব। গতিকে আমি মানুহক সুখাদ্য খুৱাবৰ কাৰণে যিখিনি কৰিব লাগে সকলো ব্যৱস্থা আমি কৰাইছোঁ। জিলা প্ৰশাসনেই হওক বা আৰক্ষী বাহিনী, সকলোৱে সুচাৰুৰূপে পালন কৰিছে দায়িত্ব। গতিকে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন কৰিবৰ কাৰণে জামুগুৰিয়াৰ ৰাইজ, তেজপুৰীয়াৰ ৰাইজ সকলো লগ হৈ আমি একত্ৰিতভাৱে সকলো চাব কমিটিৰ সহযোগত সুন্দৰভাৱে সকলোৱে কাম কাজ কৰিছে। আৰু আমাৰ যিখন উদযাপন সমিতিৰ মাজত ঐক্যবদ্ধভাৱে আলোচনাৰ মাজেৰে শৃংখলাবদ্ধভাৱে সকলোৱে এনেধৰণে কাম কৰিছে। এইবাৰ এইখন সৰ্বাংগ সুন্দৰ অধিৱেশন অনুষ্ঠিত হ'ব। ৰাইজৰ সহযোগিতা ভাল। সংবাদ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে সকলো ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে আপোনালোকে মুকলি মন লৈ আহক। ইয়াত আমি অভ্যৰ্থনা কৰিবলৈ সাজু আছোঁ। হৰিনামেৰে মুখৰিত হৈছে অস্থায়ী নামঘৰ চৌহদ। সাজু প্ৰতিনিধি শিবিৰ। অধিৱেশনস্থলীৰ ৭টাকৈ প্ৰৱেশ পথৰ দুয়োকাষে আঁৰি দিয়া হৈছে সংঘৰ পতাকা। এইবাৰৰ অধিৱেশনস্থলীৰ মূল মণ্ডপৰ সন্মুখত নিৰ্মিত বাটচৰায়ো আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি। শংকৰী সংস্কৃতিৰ গায়ন বায়ন আৰু সূত্ৰধাৰৰ মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা হৈছে বাটচৰা। আমিতো ভাবিছোঁ যে প্ৰায় ৩০-৩৫ লাখ ভকতৰ ইয়াত সমাগম হ'ব। আমি যদি গোটেই দিন চাওঁ, মূলতঃ আমাৰ ৮ তাৰিখৰ দিনাখন, সেইদিনাখন যিহেতু আমাৰ ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা হ'ব আৰু মুকলি সভা হ'ব, সেইদিনাখন ভকতৰ সমাগম যথেষ্ট বৃদ্ধি পায়। ইমান বৃহৎ পথাৰখনত প্ৰথমতে ভাবিছিলোঁ যে বহুত জেগা আছে, কিন্তু এতিয়া দেখিছোঁ যে আমাৰ ঠাইৰ অভাৱ হৈছেগৈ। তথাপিতো আমাৰ ভকতসকলে সেইখিনি সন্তুষ্ট আমি গ্ৰহণ কৰিবলৈ আমি আশা কৰিছোঁ। বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপভাগো জিলিকি থাকিব অধিৱেশনৰ প্ৰদৰ্শনীস্থলীত। প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে চক্ৰবেহু, ঢেকীয়াজুলিৰ শ্বহীদ স্মৃতি ক্ষেত্ৰ, তেজপুৰৰ সৰহৰীৰ যুদ্ধ, চতিয়াৰ ঐতিহাসিক আৰক্ষী থানাকে ধৰি শোণিতপুৰৰ বিভিন্ন ঐতিহ্য পৰম্পৰা। কেন্দ্ৰীয় সেৱা বাহিনী ইতিমধ্যে উপস্থিত হৈছেহি বুলি শুনিছোঁ। তেওঁলোকক ৰাতিৰ বাবে আমি ইয়াত খাদ্য প্ৰস্তুত কৰি আছোঁ। এয়া কবি, আলু, মূলা, বিভিন্ন খাদ্য সম্ভাৰ সকলো আইসকলে এয়া কাটি আছে। ১৫,০০০ ভকত আই মাতৃক একেলগে বহুৱাই আহাৰ বিতৰণৰ বাবে নিৰ্মাণ কৰি উলিওৱা বিশাল ভোজনালয় আৰু ৰান্ধনীশালত ইতিমধ্যেই আৰম্ভ হৈছে আহাৰ বিতৰণ পৰ্ব। সাজু হৈ আছে ৫০খনৰো অধিক অন্নবাসন। অতিথিসকলক আদৰিবলৈ সাজু কৰা হৈছে ৫ সহস্ৰাধিক গামোচা চেলেং। স্থানীয় আই মাতৃসকলে আপ্যায়নৰ বাবে প্ৰস্তুত কৰিছে বিভিন্ন থলুৱা পিঠা-পনা। লক্ষ লক্ষ ভকতক আদৰিবলৈ আমাৰ তেজপুৰ জিলাবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আমি
সমগ্ৰ ভকতসকলক থকা মেলা খোৱা অহা যোৱাৰ সম্পূৰ্ণ সুব্যৱস্থা আমি কৰিছোঁ। শিবিৰসমূহ বা অন্যান্য যিখিনি আমাৰ ব্যৱস্থা থাকিব সম্পূৰ্ণ আমি ব্যৱস্থা কৰিছোঁ। 1000ৰো অধিক বিপণী থকা প্ৰদৰ্শনীস্থলীত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত স্বদেশী মেলাখনি ইতিমধ্যেই ৰাইজৰ বাবে মুকলি কৰা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গুমৰাগ নৃত্যৰ বাবে সাজু হৈছে জীয়া ভৰলীৰ মিচিং যুৱক যুৱতীসকল। পৰিৱেশন কৰা হ'ব মণিপুৰী খোল মৃদং নৃত্যানুষ্ঠান। তিনিওটা নিশাই প্ৰদৰ্শন কৰা হ'ব নাট ভাওনা। দূৰণিবতীয়া ভকতসকলৰ যাতায়াতৰ সুবিধাৰ্থে ধলাইবিল ৰেল ষ্টেচনত সকলো ৰেল ৰখৰো ব্যৱস্থা কৰা হৈছে। 15টাকৈ বৃহৎ পাৰ্কিঙত আছে 2000 ডাঙৰ বাছ আৰু 50,000 বাহন ৰাখিব পৰা ক্ষমতা। স্থাপন কৰা হৈছে 1000টা চিচি কেমেৰাও। 7 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধিৱেশনস্থলীত উপস্থিত হোৱাৰ কথা। মুঠৰ ওপৰত সৰ্বতো প্ৰকাৰে সফলতা লাভ কৰিব পৰাকৈ সজাই পৰাই তোলা হৈছে অধিৱেশনস্থলী। জামুগুৰি হাটৰ পৰা নৱদীপ ভূঞাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।